খৰাং আৰু অনাবৃষ্টিৰ বাবে কৃষকৰ মাজত হাহাকাৰ ৰাজ্যজুৰি এতিয়া পথাৰে পথাৰে মেলিছে চিৰাল ফাট দেৰগাঁও ব্ৰহ্মপুত্ৰ অঞ্চলতো কৃষকৰ একে দশা খকন্দগুৰি গাঁৱৰ বৰহুলা পথাৰত শুকান মাটিডৰালৈ চাই হুমুনিয়াহ কাঢ়িছে কৃষকে হাজাৰ হাজাৰ কৃষিভূমি ৰৈছে চনপৰি এনে সময়ত সেউজীয়া হৈ থকা পথাৰখনত এতিয়া নিস্তব্ধতা কৃষি প্ৰধান ব্ৰহ্মপুত্ৰ অঞ্চলৰ কৃষকসকলে বিচাৰিছে চৰকাৰ কিংবা বিভাগৰ সহায় এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো মৃদুস্পন্ত বৰুৱাৰ খৰাঙৰ বাবে এতিয়া ৰাজ্যত চন পৰিছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি আৰু যিবোৰ ঠাইত সেউজীয়া হৈ থকা সময়ত এতিয়া দেখিবলৈ পোৱা গৈছে পথাৰত মিলিছে চিৰাল ফাট তাৰ বাবে এতিয়া কৃষকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে মই এই মুহূৰ্তত দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ এখন বিশাল কৃষি পথাৰত উপস্থিত আছো এইখন হৈছে যি ব্ৰহ্মপুত্ৰ খকন্দগুৰি গাঁৱৰ ঐতিহাসিক যি বৰহুলা পথাৰ আৰু এই বৰহুলা পথাৰত এই সময়ছোৱাত দেখিবলৈ পোৱা যায় ইয়াতে সেউজীয়া হৈ থাকে সকলোখিনি কিন্তু এই শাওণ মাহত সোমোৱাৰ পিছতো কিন্তু এতিয়া ইয়াতে কৃষকে খেতি কৰিব পৰা নাই পানীৰ অভাৱত আৰু চাওক পথাৰত কেনেদৰে চিৰাল ফাট মেলিছে কেওফালে আপুনি যদি চাই কেৱল শুকান আৰু এটা শুকান পৰিৱেশ আৰু আমি পৰিৱেশটো প্ৰতিদিনে আমাৰ দৰ্শকসকলক দেখুৱাইছো আৰু এয়া মাত্ৰ উদাহৰণ দেৰগাঁৱৰ বিভিন্ন প্ৰান্তত এতিয়া দেখিবলৈ পোৱা গৈছে এনে ধৰণৰ দৃশ্য সুলভ হৈ পৰিছে যাৰ বাবে কৃষকসকল এতিয়া হাহাকাৰৰ অৱস্থা কিয়নো এই যি ব্ৰহ্মপুত্ৰ অঞ্চলটো হৈছে কৃষি প্ৰধান অঞ্চল আৰু এই অঞ্চলটোতে সকলোখিনিয়ে কৃষি কেন্দ্ৰ কৰি সকলোখিনি জীৱিকা নিৰ্বাহ কৰি আহিছে কিন্তু এই বছৰত খেতি কোনেও কৰিব পৰা নাই এতিয়ালৈকে ধান ৰুব পৰা নাই যাৰ বাবে সকলো সমস্যাত ভুগিছে আমি স্থানীয় কৃষকসকলৰ কথা পাতিবলৈ যত্ন কৰিম এতিয়া দেখিছোঁ হাজাৰ হাজাৰ বিঘা কৃষি এনেদৰে চন পৰিছে কি হৈছে সমস্যা কি সমস্যা প্ৰথমে মই আমাৰ খুমটাই স্থানীয় মাননীয় সাংবাদিক মৃদুস্পন্ত বৰুৱা আৰু তেওঁৰ সহযোগী কি ক'ব সমস্যাটো কি হৈছে দীপক হাজৰিকা যোগেদি প্ৰতিদিন টাইমক প্ৰণাম জনাইছোঁ বৰ্তমান আমাৰ সমস্যাটো হ'ল আপোনালোকে দেখিছেই যে জৰাজীৰ্ণ এক অতি প্ৰবল খৰাঙৰ কবলত পৰিছে অসমৰ অন্যান্য জিলাৰ লগতে গোলাঘাট জিলাৰ পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ এই বৰহুলা পথাৰখন আমি আজি শাওণৰ 6 দিন গ'ল ইতিমধ্যে এইখন আপুনি কোৱাৰ দৰেই সেউজীয়া হয় কিন্তু ক'তো এগছা মাটি ৰুব পৰা নাই গতিকে আমি সমাজৰ এজন ব্যক্তি হিচাপে যোৱা 15 জুলাই তাৰিখে দেৰগাঁও সমজিলা আয়ুক্তক এখন আবেদন দিছিলোঁ ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন এটা সমস্যা কি হৈছে সমস্যা মানে পানীৰ সমস্যা জলসিঞ্চনৰ অভাৱ চূড়ান্ত জলসিঞ্চনৰ অভাৱ অশোক সিংঘালৰ নেতৃত্বত বৰ্তমান এখন জলসিঞ্চন বিভাগ আছে অসমত কৃষিমন্ত্ৰী অতুল বৰা আছে তেওঁলোক ৰাজনীতিত ব্যস্ত আমাক ক'ব লগা নাই কিন্তু তেওঁ কৃষিমন্ত্ৰী কৃষকৰ তেওঁ একো বেদনাই বুজি নাপায় অশোক সিংঘালে একো বুজিয়েই নাপায় জলসিঞ্চন মানে কেতিয়াও হয়তো তাৰ অৰ্থটোও ক'ব নোৱাৰিব গতিকে আমি তেওঁলোকক ধিক্কাৰ জনাইছোঁ সদৰখন ছাত্ৰ সন্থাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ তেওঁলোকৰ নেতৃত্বত এক বিশাল মানে প্ৰতিবাদী সমদল ওলাইছে এতিয়া যে খেতি যদি কৰিব নোৱাৰে কি কৰিব কি খেতি কৰিব নোৱাৰিলে আমি চৰকাৰক এটাই কৈছোঁ যে আমাৰ এই বৰহুলা পথাৰখনত 1000 বিঘাৰ অধিক মাটি আছে এইবোৰ চব ম্যাদী পট্টাৰ মাটি গতিকে এই অঞ্চলটোক খৰাং পীড়িত অঞ্চল হিচাপে ঘোষণা কৰক আমাৰ চৰকাৰে লগতে অনতি পলমে খুব সোনকালেই জলসিঞ্চনৰ ব্যৱস্থা কৰক আৰু যিহেতু এইবাৰ খেতি কৰিব নোৱাৰিব যি দেখিছোঁ গতিকে কৃষকক উপযুক্ত ক্ষতিপূৰণ দিব লাগে কৃষকৰ উপযুক্ত ক্ষতিপূৰণ দিয়া দাবী কৰিছে আনকি কৃষক আছে কি ক'ব আপোনালোকে যদি খেতি যদি কৰিব নোৱাৰে তেতিয়াহ'লে যথেষ্ট সমস্যা হ'ব আৰু বছৰকৰ ধান খেতি কৰিয়ে আপোনালোকে মূলতঃ জীৱিকা নিৰ্বাহ কৰিছে কি হ'ব সমস্যা আৰু কি কৰিব আৰু আমি আৰু জলসিঞ্চনৰ বাবদ আমি খৰাং পীড়িত অঞ্চলক আমি এটাই চৰকাৰক জনাব বিচাৰিছোঁ যে আমাক অতি সোনকালে জলসিঞ্চন বিভাগে আমাক অতি সোনকালে এটা আমাক উপায় দিব লাগে খেতি যদি কৰিব নোৱাৰে ধান নহ'ব কি ধান নহ'ব মানে আমাৰ সৰিয়হ এনে আমি যদি ধান নহয় তেতিয়াহ'লে আমি সৰিয়হ এনে অলপ আমি কৰিলে আমাৰ ৰাইজ হ'ব গতিকে সেইখিনিকে ৰাইজক চৰকাৰে অকণমান চাব বুলি আমি আশা ৰাখিছোঁ সকলো আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি কৃষকৰ সমস্যাৰ বিষয়ে জনোৱাৰ বাবে